তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। সকলোকে সুপ্ৰভাত জনাইছোঁ। আমি আজি আহিলোঁ অলপ খোজ কাঢ়োঁ বুলি। পৰিৱেশ মজা পৰিৱেশ। ভণ্টি আছে, কিবা এটা কৈ দিয়া। কিনো ক'ম আৰু, আমি আহিলোঁ আজি খোজ কাঢ়িবলৈ অকণমান। কি আৰু প্ৰাকৃতিক সৌন্দৰ্য চাওঁ বুলিও আহিছোঁ লগতে। এইফালে পূৰা মজা হৈ আছে একেবাৰে। এইফালে ভণ্টি এজনী লগ পালোঁ, ক্লাছ কৰিছে। আৰু ভিডিঅ' চাই থকা আজি ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। ব্লগ বুলি নহয় মানে কি কৰিম দেখাই যাম আৰু দিনটো আজি। এতিয়া ঘৰলৈ গৈ পিনে যিহেতু মাঘৰ বিহুৰ ওচৰ পালেহি, এতিয়া মাঘৰ বিহু খৰিছে আনিবলৈ যাম কিবা কিবি। এই ভিডিঅ'টো চাই থাকক শেষলৈ। পূৰা আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ একবাৰ। পূৰা মজা পৰিৱেশ। তো ভিডিঅ'টো চাই থাকক। পৰিৱেশ, গাঁৱৰ পৰিৱেশ বোলে কি ক'ম আৰু বন্ধু, ক'বলৈ মানে ভাষাহীন। ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ, পৰিৱেশত খোজকাঢ়ি আছোঁ। তো এইফালে আমি পালোহি আৰু আমাৰ গাঁওখনৰ যি সাপ্তাহিক বজাৰ বহে আমাৰ ইয়াতে। এইফালে এইখন আমাৰ বজাৰখন। ইয়াতে বহে আমাৰ শুকুৰবাৰে। আজি আমি জন্ম হোৱাতকৈ আগৰে পৰা ইয়াতে বহি আছে, শুকুৰবাৰে বজাৰ বহে ইয়াতে। তো আৰু চাই যাওক ভিডিঅ'টো। বন্ধুসকল, আমি খোজকাঢ়ি আহি আমাৰ গাঁৱৰ খেলপথাৰ পাই গ'লোহি। আমাৰ গাঁৱৰ খেলপথাৰ, এভাগ নামঘৰ। খেলপথাৰ আমাৰ এইকেইটা হৈছে। আমাৰ গাঁওখন মানে যেতিয়া প্ৰতিষ্ঠা কৰা হৈছে, মানে মুকলি কৰিছিল, তেতিয়া ইয়াতে হাবি আছিল আমাৰ গাঁওখন। তাৰপৰা ইয়াতে গাড়ীবিলাক থ'বলৈ ঘৰকেইটা বনাইছিলে। হাবিবিলাক উঠাওঁতে যিবিলাক বুলড'জাৰ কিবা কিবি ব্যৱহাৰ হৈছিলে, সেই গাড়ীবিলাক উঠাবলৈ সেইকেইটা ব্যৱহাৰ কৰা হৈছিলে। আৰু এখন ফিল্ডখন গাঁৱৰ প্ৰেক্ষাগৃহ, এইখন ভলীবলৰ নেট। এইফালে আমাৰ গাঁৱলৈ মানে এইটো ৰাস্তাত যায়। এখন আমাৰ গাঁওখন হৈছে নিগম গাঁও। এইফালে গ'লে 4 লেনত উঠিছেগৈ। আৰু এইফালে আমাৰ গাঁৱৰ মানে গাঁৱলৈ সোমোৱা মেইন পথ এইটো। আৰু তেনেকেই দেখাইছোঁ। আৰু এইফালে হেৰি আছে, এইফালে আমাৰ গাঁৱৰ প্ৰেক্ষাগৃহ, আৰু এইফালে খেলপথাৰ। এইফালে আমাৰ স্কুলবিলাক ইয়াত আছে। এইফালে আমাৰ গাঁৱত পৰিৱেশটো, গাঁৱত ইমান মজা পৰিৱেশ। এইটো গাঁৱত থকাসকলে বুজিব। অকল টাউনৰ চহৰবিলাকে হয়তো এইটো উপলব্ধি নকৰিব। ভাত খেতি কৰিছে। বচন দাই, আপুনি ইউটিউবত ল'ব আকৌ দেই। কৈ দিয়ক। এই আমাৰ গাঁৱৰ কৃষক। খেতিয়ক। এয়া আৰু গাঁৱৰ মানে একদম পূৰা নিভাঁজ আদৰ, ভাল লাগে। আমাৰ ফালে সবিতা আহিছে, কিবা এটা কৰি সবিতা। ৰাতিপুৱা গৈ আছোঁ অলপ ধান শুকুৱাবলৈ। মানে এতিয়া খোৱা নাইতো, গতিকে দন্তেনতো পুৰণি কৰিব লাগিব। নিশ্চয়। মই লগ পাই ভাল বোলো, এইখন টিপাল ভাত নোখোৱাকৈ আহিছোঁ, তাতে খাওঁগৈ দোকানতে। তাকে ঠিক আছে দেই। দিয়ক। আমাৰ গাঁওখন এখনেই আৰু সুন্দৰ পৰিৱেশ। আমাৰ আগৰ পুৰণি গাঁওখন এখন আছিলে, মানে পুৰণি গাঁওখন আমাৰ ঘৰত দেখাই দিম আপোনালোকক। এইফালে আমাৰ দাদাইদেউ ঘৰ। আমাৰ পুৰণি ঘৰখন এখন আছিলে দেই, ৰাইজ। এইটো আমাৰ পুৰণি ঘৰ আছিলে। এইটো এতিয়া বৰ্তমান থাকে ইয়াত। এখন আমাৰ দোকানখন আছিলে। এখন আমাৰ এতিয়া বৰ্তাহঁতৰ ঘৰ বনাইছে ইয়াতে। এই আৰু আমাৰ গাঁওখন ধুনীয়াকৈ আছে। এইজনী আমাৰ সৰু টিকালো, আমি লগতে খেলোঁ। মানে কিবা এটা কৰি আছোঁ, দাবা চিৰি পিনে। আমাৰ খুৰীদেউ আহিছে, খৰধৰ ক'লেনো যায় গমেই পোৱা নাই। এইফালে এইটো ৰাস্তা ডিব্ৰুগড়লৈ যায়, আৰু এইফালে যায় ৰাজগড়। আমি এতিয়া ৰাজগড় ৰাস্তাটোত যাব লাগিব। আমাৰ ঘৰ ৰাজগড় ৰাস্তাটোত আছে, আৰু অলপ দূৰ গ'লে আমাৰ ঘৰ পামগৈ। আৰু আমাৰ গাঁওখন বন্ধুসকল, এইফালে আমাৰ গাঁওখন এইটো চাইডে আছে, আৰু কিমান দূৰ যায় এইফালে আছে। আৰু এনেকৈ আমাৰ গাঁওখন আছে।
এখন বেলেগ গাঁও, এখন বোলে ব্ৰইলাৰ ফাৰ্ম আছে ইয়াত। মাংস পামগৈ আৰু এতিয়া। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। বিশেষ নাই, আমাৰ গাঁওখন দেখুৱালোঁ আৰু আপোনালোকক ৰাতিপুৱা। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে পাছলৈ ভিডিঅ' বনাই যাব পাৰোঁ। তো আজিলৈ বাই বাই। বিশেষ নাই কিন্তু দেই চাব লগা। বন্ধুসকল, এইখন আমাৰ শাকনিবাৰী, প্ৰায়বোৰ শাকে উপলব্ধ। আপোনালোক যদি দৰকাৰ হয় শাক নিবলৈ আহিব আৰু দেই। লাও গৈছে আৰু তেনেকৈ আৰু আমি আছোঁ আৰু গাঁও মানুহ যিহেতু ঘৰৰ পৰিৱেশ বন্ধুসকল বাগান আমাৰ ঘৰ এনেকৈ আছে।